পলসৰ তলত বান বিধ্বস্ত শিৱসাগৰৰ বিদ্যালয় পাঠদানৰ নিৰ্দেশ আহিলেও বিদ্যালয়লৈ আহিব পৰা নাই ছাত্ৰ ছাত্ৰী ধ্বংস হৈ গৈছে আজবাব লেব কম্পিউটাৰ বানে কুঙা কৰি গ'ল উজনিৰ 4 জিলা তথাপি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সোমবাৰৰ পৰা বিদ্যালয় খোলাৰ পৰিকল্পনা কৰিছিল শিক্ষা বিভাগে পিছে বিদ্যালয়ৰ অৱস্থা চাওক এইখন শিৱসাগৰৰ বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছিল যে আজিৰ পৰা এই বিদ্যালয়সমূহত নিয়মীয়া যেটো পাঠদান সেই পাঠদান আৰম্ভ কৰিব লাগে কিন্তু এই মুহূৰ্তত যেটো পৰিবেশ আপোনালোকক দেখুৱাম এই পৰিবেশটো দেখিলে অনুমান কৰিব যে এই বিদ্যালয়খনত অনাগত কিমান দিনলৈ পাঠদান আৰম্ভ কৰিব নোৱাৰিব এতিয়াই কৈ দিয়াটো টান এই মুহূৰ্তত এখন বিদ্যালয়ত আছো মই আপোনালোকক পৰিবেশটো দেখুৱাইছো বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যালয় আপোনালোকে পৰিবেশটো চাওক এয়া বিদ্যালয়খনৰ এটা কামকাজ পৰিচালনা কৰা এটা কোঠা আৰু এই কোঠাত যিসমূহ ডকুমেন্টছ আছে যিসমূহ ফাইল থাকিব লাগে কিদৰে সেডেলি ভেডেলি হৈ আছে আপোনালোকে এই পৰিবেশটো চাওক এতিয়াও যথেষ্ট পলস আছে যেতিয়া প্ৰলয়নকাৰী বান আহিছিল বানে সম্পূৰ্ণ এই বিদ্যালয়খন পানীৰ তলত ডুব গৈছিল তেতিয়া আৰু আন এটা কোঠা আমি দেখুৱাবলৈ বিচাৰিছো এই কোঠাটোলৈ আপোনালোকে মন কৰিব যে এতিয়াও পলস আছে যথেষ্ট চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা লাভ কৰিছে এওঁলোকে সেই সুবিধাখিনি পৰ্যাপ্ত হোৱা নাই বিভিন্নজন আহিছে পিডব্লিউডি বিভাগৰ পৰা আহিছে দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এই বিদ্যালয়খনৰ যিসমূহ পলস কোঠাত এতিয়াও আছে সেই পলসসমূহ উলিয়াবলৈ চেষ্টা কৰি আছে যদিও এই মুহূৰ্তটো কিন্তু এই কোঠাসমূহত আপোনালোকে দেখিব এইদৰে কিতাপৰ ওপৰত ভেঁকুৰ উঠি গৈছে যিসমূহ ফাইল আছে অতি জৰুৰী এই ফাইলবোৰৰ ওপৰত এতিয়া ভেঁকুৰ উঠি গৈছে গতিকে কেনেকৈ এই পৰিৱেশটোৰ মাজত এই ছাত্ৰ ছাত্ৰীসকলে পুনৰ পাঠদান আৰম্ভ কৰিব সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন বিদ্যালয়খনত পাঠদান কৰিবলৈ কমেও আৰু এসপ্তাহ সময় লাগিব সকলো বানত নষ্ট হৈ গৈছে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰাৰ ব্যৱস্থা এটা কৰাৰ বাবে কাম কৰি আছে বিদ্যালয় কৰ্তৃপক্ষই আমি এতিয়াও সম্পূৰ্ণকৈ এইটো ক'ব পৰা অৱস্থাত নাই তথাপি আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি আছো যাতে ছাত্ৰ ছাত্ৰীখিনিৰ যিখিনি একাডেমিক লছ হৈছে ইতিমধ্যে হৈছে যথেষ্ট আৰু বিশেষকৈ 10 আৰু 12ৰ সেই ছাত্ৰ ছাত্ৰীখিনি কেনেকৈ আৰু অধিক ক্ষতি নোহোৱাকৈ আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ সেইটোৰ আমি চেষ্টা কৰি আছো আৰু সেই কাৰণে আমি বিভাগীয় যিখিনি আমাক দিহা পৰামৰ্শ দিয়া হৈছে সেইমতেও আমি চলিছো আৰু আমি নিজাববীয়াকৈ যথেষ্টখিনি আমি ক্লিনিঙৰ কামখিনি আৰম্ভ কৰিছো আজি এইখিনি আপোনালোকে দেখিছে তথাপিও আমি ৰুমৰ ভিতৰৰ ৰুমবিলাক আমি ক্লিন কৰিছো কিন্তু ডেস্ক বেঞ্চ যিখিনি ডেমেজ হৈ গৈছে সেইখিনি এতিয়াও ব্যৱহাৰ কৰিব পৰা অৱস্থাত হ'বনে নহ'ব সেইটো আমি এতিয়ালৈকে ক'ব পৰা নাই আমি 10 আৰু 12 ক্লাছটো আৰম্ভ কৰিবলৈকে আমাক আৰু এতিয়া আমি দেখিছো এসপ্তাহমানটো মিনিমাম সময় লাগিবই আমি প্ৰধান টাৰ্গেটটো আমি 10 আৰু 12ৰ কথাটো এতিয়া বৰ্তমান ভাবিছো 6 7 8ৰ কথাটো আমি এতিয়ালৈকে ভাবিব পৰাই নাই সংহাৰী বানৰ বাবে শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ গৰমৰ বন্ধ 9 আগষ্টলৈ বৃদ্ধি কৰা হৈছিল সোমবাৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ দিছিল পিছে এনে বিদ্যালয়ত কেনেদৰে চলিব পাঠদান শিক্ষকসকল বিদ্যালয়লৈ আহিছে যদিও ছাত্ৰ ছাত্ৰী অহা নাই পলসত পোত যোৱা বিদ্যালয়সমূহ পৰিষ্কাৰ কৰাই কঠিন কাম হৈ পৰিছে বহু বিদ্যালয়ত ধ্বংস হৈছে বিজ্ঞান গৱেষণাগাৰ চকী টেবুল ডেস্ক বেঞ্চ বিদ্যালয়ৰ নথিপত্ৰও নষ্ট হৈছে এনে পৰিস্থিতিত পাঠদান বিলম্ব হৈছে কিন্তু শংকিত হৈ পৰিছে অভিভাৱক শিক্ষাৰ্থী শিৱসাগৰৰ পৰা সুকল্যাণ ৰাজখোৱা NK TV